নদী হৈ মৰমৰে শীৰ্ষক গীত আজি আপুনি শুভ মুক্তি কৰিলে উদ্বোধন কৰিলে গানটো কেনেকুৱা পালে গানটো অতি সুন্দৰ হৈছে তাৰ যিটো সাংগীতিক যিখিনি থাকিব লাগে সেই গোটেইখিনি পাইছোঁ মোটামুটি আশা কৰিছোঁ ৰাইজে ইয়াক আদৰি ল'ব বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এই অঞ্চলৰ পৰা এটা সুন্দৰ শ্ৰব্য কেছেট এখন প্ৰকাশ পোৱাত আমি সুখী হৈছোঁ ৰাইজ সুখী হৈছে আজিৰ অনুষ্ঠানত যথেষ্ট সংখ্যক শুভাকাংক্ষী সংগীতপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হৈছে আৰু সকলোৱে একমুখে কেছেটখন অতি সুন্দৰ হোৱা বুলি কৈছে আনুষ্ঠানিকভাৱে হয় আনুষ্ঠানিকভাৱে হৈছে কথাটো কি জনাব বিচাৰিব নৱপ্ৰজন্মক এনেকুৱা ধৰণৰ অত্যন্ত শুভ প্ৰচেষ্টা যে সংগীত থাকিবই যিমান মানৱ সমাজ যিমান দিনলৈ থাকিব সংগীত সিমান দিনলৈ থাকিব সংগীতৰ ধাৰা সময়ে সময়ে কিছু পৰিৱৰ্তিত হয় কিন্তু যিটো মূল ধাৰা সেই মূল ধাৰাটোত আমি থাকিব লাগিব অসমৰ সংগীত জগতত যথেষ্ট সংখ্যক সুদক্ষ তেনেকুৱা শিল্পী ওলাইছে আমি আশা ৰাখিছোঁ বৰ্জুন মেধি আৰু মধু এওঁলোক দুও নিশ্চয় সেই শাৰীত তেওঁলোকৰ কৰ্ম প্ৰচেষ্টাৰ জৰিয়তে ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে নিশ্চয় তেওঁলোকে তেনে এটা পৰ্যায় পাবগৈ পাৰে বুলি আমাৰ দৃঢ় এটা ধাৰণা হৈছে সংগীত থাকিব আৰু এই সংগীতৰ চৰ্চা থাকিব লগতে সংগীত প্ৰেমী থাকিব আৰু এইসকলৰ শুভ প্ৰচেষ্টাত আমাৰ যুৱ প্ৰজন্মই সমাজক চুই যোৱাকৈ ৰাইজক চুই যোৱাকৈ নিশ্চয় তেওঁলোকে কৰ্মত ব্ৰতী হ'ব পাৰিব এইখিনি থেংক ইউ গীতটো উপমুক্তি কৰিলে ইয়াতে আহিলে গীতটো শুনিলে কেনেকুৱা পালে গীতটো হয় সঁচাকৈ আচলতে আমি গৌৰৱান্বিত আজি প্ৰথমবাৰ আচলতে এইটো অঞ্চলত আমাৰ পপৰা গাঁও চাপৰাকাটা ৰাখালদেৱী এইটো অঞ্চলত আমি প্ৰথমবাৰৰ বাবে আচলতে আমি এই গীতৰ এলবাম আচলতে এনেকুৱা সভা আমি অনুষ্ঠিত কৰিছোঁ বুলি আচলতে মই উপস্থিত হ'ব পাই আচলতে নিজকে ধন্য মানিছোঁ বিশেষকৈ বৰ্জুন মেধি আৰু মধুস্মিতা বৰ্মন বৰ্জুন মেধি ইতিমধ্যে আমাৰ স্থানীয়ভাৱে আমি জানো বিভিন্ন সংগীতানুষ্ঠানত বিভিন্ন আমাৰ বিহু অনুষ্ঠানসমূহত তেওঁ জড়িত বিশেষকৈ মই ৰাখালদেৱী অঞ্চলৰ শিল্পী দিৱসৰ কথা মই ক'ব পাৰোঁ বৰ্জুন মেধি নহ'লে আমাৰ শিল্পী দিৱস আধৰুৱা হৈ থাকে আমি 25 বছৰত পাতিলোঁ আমাৰ মধুস্মিতা বৰ্মন সেই অনুষ্ঠানটোত জ্যোতি সংগীত প্ৰতিযোগিতাৰ প্ৰতি বছৰেই আচলতে বিচাৰকৰ চকুত তেওঁ নজৰ পৰে আৰু প্ৰতি বছৰে তেওঁ এটাকৈ নিশ্চয় পুৰস্কাৰ পায় আৰু তেতিয়াই মই ভাবিছিলোঁ যে মধুস্মিতা বৰ্মনৰ হয়তো এই প্ৰতিভাখিনি বিকাশ কৰাৰ কিছু ঠাই লাগিব আজি এই ঠাইখিনি হয়তো তেওঁ বিচাৰি পাইছে আৰু ভৱিষ্যতে তেওঁৰ উজ্জ্বল কামনা কৰিছোঁ তেওঁ আগবাঢ়ক তাই আচলতে ৰাখালদেৱী অঞ্চলৰ সুনাম কঢ়িয়াই আনক ৰাখালদেৱীৰ লগতে এটত অঞ্চলৰ এটা সুনাম কঢ়িয়াই আনক তেওঁ শিল্পী সত্তাটো বজাই ৰাখক মই আশা ৰাখিছোঁ ভগৱানে তেওঁক আগবঢ়াৰ পথত আগবঢ়াই নিয়ক এইখিনিকে কামনা কৰিছোঁ তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনাৰে মই আজিৰ নদী হৈ মৰমৰ এলবামটো প্ৰচাৰ আৰু প্ৰসাৰ হওক বুলি কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ আজি আপোনাৰ এক সুন্দৰ গীত শুভ মুক্তি দিলে কেনেকুৱা অনুভৱ লাগি আছে গীতটো হয় আচলতে ভাল লাগিছে খুবেই প্ৰথমতে মই মোৰ সাংবাদিক বন্ধুসকল দাদাসকলক মই ধন্যবাদ জনাইছোঁ ইমান এই মোৰ অনুষ্ঠানটোত অহাৰ কাৰণে আপোনালোকক মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে এনেকুৱা মোৰ বহুত দিনৰ পৰা এটা আশা আছিলে অসমবাসীক এটা ধৰ আন শিল্পীবিলাকৰ দৰে এটা গান অসমবাসীক মোৰ কণ্ঠৰে উপহাৰ দিম বুলি সেইটো আজি মই দিব পাৰিছোঁ মোৰ খুবেই আনন্দিত হৈছোঁ এইটোৱে আপোনাৰ দুটা লাইন আমাৰ দৰ্শকৰ কাৰণে গাই দিব নেকি গাইছোঁ নদী হৈ মৰমৰ বৈ 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 আহা বৈ মোৰ বুকুলৈ আছোঁ মই ৰৈ ৰৈ দুবাহু মেলি আছোঁ মই ৰৈ ৰৈ দুবাহু মেলি সাগৰ হৈ তোমাক পাবলৈ আ
আৰু কিবা পৰৱৰ্তী কিবা চিন্তা কৰা কৰিছে নেকি মই চাইছোঁ চাওঁ আৰু হয়তো পাৰোঁ ঠিক দিব পাৰোঁ কিজানি আৰু কেতিয়াবা মিলি যায় কি জনাব বিচাৰিব আজি আপোনাৰ কণ্ঠদিতি গীত শুভ মুক্তি লাভ কৰিলে অনুভৱ কেনেকুৱা নমস্কাৰ মই মধুস্মিতা বৰ্মন আৰু আজি মোৰ প্ৰথমবাৰৰ বাবে গীত এটি শুভ মুক্তি পাইছে আৰু মোৰ ইয়াতে মোৰ সৰুৰ পৰা একচুৱেলি সপোন আছিল এটা কিন্তু মই পূৰণ কৰিব পৰা নাছিলোঁ আৰু আজি হয়তো বৰ্জুন দাদা শৈলেন খুৰা তাৰপিছত মৃণাল দাদা আৰু উপানন্দ পাঠকদাৰ কাৰণে এইটো সম্ভৱ হৈ উঠিছে আৰু মই বিচাৰোঁ সকলো ৰাইজে যাতে আমাৰ এই গীতটি আঁকোৱালি লয় আৰু এই গীতটি চাব পাৰিব আপোনালোকে BM মিউজিকেলত আপোনালোকে সকলোৱে তাতে গৈ মেলি চাই আমাক যাতে আশীৰ্বাদ কৰে ধন্যবাদ